মেঘা আৰু মেঘালীৰ বিয়া। আইগতিৰ উৰুলি আৰু ঢোল বিহুগীতৰ মাজত সম্পন্ন বিবাহ। মেঘা আৰু মেঘালীৰ বিবাহে আশাৰ বতৰা অনাৰ অপেক্ষাত জনতা। এখন বিয়া জামুগুৰিহাটৰ মনাই জনসিদ্ধিৰ দুই প্ৰেমিক যুগল মেঘা আৰু মেঘালীৰ বিয়াক লৈ আশাবাদী জনতা। কিয়নো মেঘা আৰু মেঘালীৰ বিয়াই পৰিৱৰ্তন আনিব পাৰে প্ৰকৃতিলৈ। সেয়ে সকলো ব্যস্ত হৈ পৰিছে এইখন বিয়াক লৈ। কিন্তু কিয় এই বিয়াখনক লৈ ইমান ব্যস্ততা জনতাৰ? জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মনাই জনসিদ্ধিৰ মেঘা আৰু মেঘালীৰ বিয়াক লৈ ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ সকলো লোক। বিয়া উপলক্ষে সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে সকলোৱে কৰিছে ইটোৰ পিছত সিটো কৰ্ম। পানী তোলাৰ পৰম্পৰাৰ পৰা আয়তীৰ উৰুলি আৰু ঢোল বিহুগীতৰ মাজত দৰা কইনাক মাহ হালধিৰে গা ধুওৱাৰ পৰা বৰযাত্ৰীক অভ্যৰ্থনা কৰালৈকে সকলো সাজু কৰি দৰা আৰু কইনা পক্ষ ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ কৰ্মত। সকলোৱে এনেদৰে পালন কৰিছে কৰ্তব্য আৰু দায়িত্ব। কিয়নো অঞ্চলটোৰ হাজাৰৰো অধিক ৰাইজৰ শেষ আশা এই বিবাহখনক লৈ। তেওঁলোকৰ বিশ্বাস যে এই বিবাহখনে সলনি কৰিব পাৰে ৰুষ্ট প্ৰকৃতিৰ পৰিৱেশ। হয়, বৰষা অৰ্থাৎ বৰষুণৰ অভাৱত ক্ৰমাৎ শুকান পৰিৱেশে বিৰাজ কৰা ৰুষ্ট প্ৰকৃতিক সতেজ কৰাৰ আশাৰে এইদৰেই মনাই জনসিদ্ধিৰ অঞ্চলৰ হাজাৰৰো অধিক ৰাইজ ওলাই আহি আয়োজন কৰিছে এইখন বিবাহ। আচলতে প্ৰচলিত বিশ্বাস আৰু পৰম্পৰাৰ বিবাহ এইখন হৈছে ভেকুলী বিয়া, য'ত দৰাৰ নাম ৰাখিছে মেঘা আৰু কইনাৰ নাম ৰাখিছে মেঘালী। এই মেঘা আৰু মেঘালীৰ বিয়াই এজাক ধাৰাসাৰ বৰষুণৰ আশাত বন্দী কৰি ৰাখিছে এইসকল জনতাক। অঞ্চলটো এতিয়া আপোনাৰ শুকান খৰ, বাৰীত একো নাই। জলকীয়া বেঙেনা খেতি আপোনাৰ পানীৰ অভাৱত একোৱেই কৰিব পৰা নাই, যাৰ ফলত আজি বস্তুৰ অভাৱত দাম বাঢ়িছে। আমাৰ খেতিৰ অভাৱত খেতিয়কে পানীৰ অভাৱত খেতি কৰিব পৰা নাই। বালি ধূলিৰ প্ৰভাৱত আপোনাৰ অঞ্চলটোত গোটেই মানুহৰ জ্বৰ, কাহ, চৰ্দি এইবিলাক হৈছে। সেইকাৰণে আমি আজি 15 বছৰমান হৈছে আমাৰ এই ভেকুলী বিয়া পৰম্পৰাটো ৰাখিছোঁ। তথাপি এইবছৰ আমি প্ৰবলভাৱে অনুষ্ঠিত কৰিছোঁ, কাৰণ আমাক পানী লাগে। আজি আমাৰ ইয়াত চৰকাৰীভাৱে কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা একোৱেই নাই। এটা মথাউৰি আছে, তাত আজিলৈকে পানী নাই। বাৰিষা হ'লে ভৰপূৰ পানী দিয়ে, এই খৰাং হ'লে আজিলৈকে পানী এটোপাও নাই। সেইকাৰণে আমি ৰাইজে ভগৱানৰ ওপৰতে ভৰসা কৰি অন্ধবিশ্বাস বুলি জানিও আমি এই কাম সদায় কৰি আহিছোঁ, যাতে আমাক বৰষুণ লাগে। কিয়নো বিগত মাহৰ পাছত মাহ ধৰি এটোপালো বৰষুণ নাই। চৌদিশে কেৱল মৰুময় পৰিৱেশ, সকলোফালে কেৱল খৰাং আৰু খৰাং। গছ লতা তৰু আদিবোৰ শুকাই পৰিছে, ধূলিৰে ধূসৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশ আৰু বাতাবৰণ। যাৰ বাবে বিশ্বাস আৰু পৰম্পৰাক শিৰোগত কৰি বৰষুণৰ অপেক্ষাত এনেদৰেই ভেকুলী বিয়া পাতি জামুগুৰিহাটৰ মনাই জনসিদ্ধিৰ হাজাৰৰো অধিক জনতাই এজাক ধাৰাসাৰ বৰষুণৰ বাবে এইদৰেই প্ৰাৰ্থনা জনাইছে বৰুণ দেৱতাক। ইফালে কঠীয়াতলী নামবৰ লালুংগাঁৱৰ ৰাইজেও পৰম্পৰাগতভাৱে নিয়ম অনুসৰি অনুষ্ঠিত কৰিছে ভেকুলী বিয়া। আয়তীৰ উৰুলি আৰু বিয়া নামত মুখৰিত হয় বিবাহস্থলী। স্থানীয় মহিলাসকলে নিয়ম অনুসৰি ভেকুলী নোৱাই ধুৱাই বিবাহ সম্পন্ন কৰিলে বৰুণ দেৱতা সন্তুষ্ট হয় বুলি বিশ্বাস কৰি আহিছে। যাৰ বাবে গাঁওখনৰ শিশুৰ পৰা বৃদ্ধ বনিতালৈ সকলো ওলাই আহি নাচি বাগি ভেকুলী বিয়া অনুষ্ঠিত কৰি নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈছে এজাক বৰষুণৰ বাবে। বছৰৰ ভিতৰত মানে আমি এই ভেকুলী বিয়াটো আমি কৰোঁ। কেনেকে কৰোঁ? আমাৰ যে খেতি বাতিটো আমাৰ এতিয়া নষ্ট হৈছে, এইটো পূৰ্বপূৰ্বৰ যুগৰ পৰা আমাৰ নীতি নিয়ম এইটো আছে, এইটো কৰিব লাগিব। এতিয়া আমি ধান লগাইছোঁ, খেতি বাতি কৰিছোঁ, জুৰিত পানী নাই,
পানী নাই জুৰিত আমি বছৰে আমি পানী পাওঁ পানী এতিয়া জুৰিত আমাৰ গোটাই ফাটি গৈছে আৰু যিটো আমি ধান লগাইছো তাত পানী নেপাওঁ গোটাই ফাটি গৈছে আমাৰ ধানবিলাক জ্বলি গৈছে আমাৰ ধানবিলাক কি কৰিম এতিয়া সেইকাৰণে আমি ভুকুলি বিয়া পাতিছো জামুগুৰিহাট আৰু কঠীয়াতলিৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ।